এই কণমানি ল'ৰাটোৱে ক্লাছ 6ত পঢ়ি আছে একেবাৰে সৰু ল'ৰা কিন্তু এই ল'ৰাটোৰ নিজৰ বুলিবলৈ কোনোৱে নাই নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন দাস মই অকলশৰীয়া মোৰ কোনো নাই মই এখন ঘৰলৈ আহিবলৈ ভয় কৰোঁ কেলে ভয় খায় মই মানে অকলে থাকিবলৈ মানে বেয়া লাগে কোন কোন আছিলে তোমালোকৰ ঘৰত ককা আছিলে পাপা আছিলে দাদা আছিলে মই আছিলোঁ আৰু আইতা আছিলে মা আছিলে তেওঁলোক কেনেকৈ ঢুকালে তেওঁলোক দাদা কেঞ্চাৰ হ'ল পাপা মদ খাইছিলে তাৰপিছত ককা এনেকৈ গা বেয়া হৈ আছিলে আৰু মাও গা বেয়া হৈছিলে পকাৰ ঘৰখনৰ অৱস্থাও ভালে হৈ আছে একো ধৰণৰ মানে বাহিৰৰ পৰা একো ধৰণৰ একো অসুবিধা পাই যেনটো নালাগে বাৰু কিন্তু সেয়াই যদি আমি বিতুপনৰ ঘৰখনো এবাৰ দেখাওঁ যাওঁ ভিতৰলৈ বোলে বোলে এয়া হৈছে এই বিতুপনৰ ঘৰখনৰ ভিতৰ পৰিস্থিতি দেই চাব পাৰে স্কুল যোৱাৰ পিছত তুমি ইয়ালৈ নাহা মানে স্কুল যোৱাৰ পিছত ইয়ালৈ নাহা কেতিয়াবা পেহীহঁতৰ ঘৰত থাকোঁ কেতিয়াবা মামাহঁতৰ ঘৰত থাকোঁ এনেকৈ থাকোঁ মানে আজি ইয়াত থাকিলা কাইলৈ তাত থাকিলা তেনেকৈ য'ত তোমাৰ মন যায় য'ত তোমাৰ ভাল লাগে তুমি তালৈ গুচি যোৱা আৰু সেইটো মতে ন য'ত বিতুপনৰ সকলোবোৰ আছিল মা দেউতাৰ পৰা আদি কৰি ককা আইতাৰ পৰা আদি কৰি নিজৰ ককাইক বুলিবলৈ আছিল তেনেকুৱা পৰিস্থিতিৰ পৰা এতিয়া তাৰ কোনোৱে নথকা হ'ল নিজৰ বুলিবলৈ এখন মেথছ এখন আছামিছ আৰু এখন ইংলিছ যিকেইখন বুজা আছে সেইকেইখন নি আছোঁ স্কুলৰ লগৰ আছে ছাৰ বাইদেউহঁতি টাইমমতে বুজায় আৰু তাৰ স্কুলত থাকি ভাল লাগে মানে